প্ৰত্যাশাৰে ভৰা এটা নতুন বছৰত আমি ভৰি দিছো আৰু নৱবৰ্ষৰ প্ৰথমটো দিনত আমি ND24 দৰ্শকসকলক জনাব বিচাৰিছো শোণিতপুৰ জিলাৰ এডল উদ্যমী সাহসী মহিলাৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী। তেজপুৰৰ বাপুভেটি অঞ্চলত শোণিতপুৰৰ পুথিমাৰী বাপুভেটি অঞ্চলত উপস্থিত আছো আৰু ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰত মহিলাসকলে কৃষি বিপ্লৱ আৰম্ভ কৰিছে। 2021 চনৰ পৰা তেওঁলোকৰ এই কৃষি বিপ্লৱ আৰম্ভ হৈছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছো তেওঁলোকে যেহেতু ধান খেতিৰ লগতে ৰবি শস্যৰ বিভিন্ন খেতি তেওঁলোকে কৰে। এয়া আমি এডৰা আমি সৰিয়হৰ তলিত উপস্থিত আছো য'ত আপোনাক আমি দেখুৱাব বিচাৰিছো যে বিস্তীৰ্ণ অঞ্চল কেৱল হালধীয়া আৰু হালধীয়া সুন্দৰ এটা পৰিবেশ তেওঁলোকৰ ইয়াত খুব সুন্দৰভাৱে তেওঁলোকে সৰিয়হৰ খেতি কৰিছে। ইয়াতে মহিলাসকলে জয়মতী FPC নামৰ কৃষক উৎপাদক গোট এটা গঠন কৰি কেইবা শতাধিক মহিলাক তেওঁলোকে একত্ৰিত কৰি তেওঁলোকে খেতি আৰম্ভ কৰিছে আৰু তেওঁলোকে ধাৰাবাহিকভাৱে 2021 চনৰ পৰা তেওঁলোকে খেতি কৰি আহিছে আৰু সফলতাৰে তেওঁলোকে খেতি কৰিছে লগতে বজাৰখনো দখল কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। আপোনালোকে 2021 পৰা আৰম্ভ কৰিছে খেতি নহয় জানো কওকচোন কি কৰিছে ইমান দিনে আৰু এতিয়া আপোনালোকৰ কেনে ধৰণৰ পৰিস্থিতি? নমস্কাৰ, পোনপ্ৰথমে মই নৱবৰ্ষ শুভেচ্ছা সকলোকে জনাইছো। যোৱা 21 চনৰ পৰাই আমি খেতিত আমি সকলো মহিলাই যোগদান দিছিলো। সেই তেতিয়াৰ পৰাই যেতিয়াই আমি আৰম্ভ কৰিলো সেই তেতিয়াৰ পৰা আমি থমকি ৰোৱা নাই। প্ৰতিটো বছৰতে ধান খেতি হওক, সৰিয়হ হওক, ৰঙালাও হওক, আলু হওক, গোটেই আমাৰ যি 435 গৰাকী প্ৰথমে মহিলা আছিল এতিয়া প্ৰায় 650 গৰাকী হ'ল। গোটেইখিনি একেলগে মিলি একত্ৰিত হৈ পেলাই আমি প্ৰায় 500 হেক্টৰ কৃষিভূমিত আমি সৰিয়হ খেতি কৰিবলৈ আমি সম্ভৱ কৰিব পাৰিছো। আৰু ইয়াৰ আগতে আমি ধান খেতি কৰা হ'ল আৰু ধান খেতি যি আমাৰ পাৰ বিঘা প্ৰায় 16-17 মোনকে আমাৰ ধান খেতি আমাৰ উৎপাদন হৈছিলে আৰু যিখিনি আমাৰ বছৰৰ খাবলৈ থৈ পেলাই বাকীখিনি আমাৰ চৰকাৰে যিটো আমাৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰি দিছে আমি FCI তাত বিক্ৰী কৰা হৈছে। আৰু আপোনালোকে যে কৃষিৰ বাবে যিবোৰ মাটি আপোনালোকে ব্যৱহাৰ কৰিব লগা হৈছে মাটিবোৰ কেনেকে গোটাইছে? ইমান মাটি আপোনালোকে ইমান বৃহৎ পৰিসৰত? হয়, এইটো আমাৰ বহুত ভাল লগা কথা কাৰণ আমাৰ পুথিমাৰী বাপুভেটি অঞ্চলটো গোটেইখিনি মহিলা হওক পুৰুষ হওক কৃষিৰ লগতে জড়িত আৰু আমাৰ ককা দেউতা হওক আমাৰ দেউতা হওক সকলোৰে নিজা নিজা মাটি আছে। ইয়াত কাৰো বেলেগৰ মাটি নাই আৰু শহু দেউতা নিজৰ দেউতাৰ মাটি থকাৰ কাৰণে বোৱাৰী হওক জীয়াৰী হওক সেই মাটিখিনি তেওঁলোকে এৰি দিছে খেতি কৰিবৰ কাৰণে। সেইকাৰণে আমি সকলো মিলি একত্ৰিত হৈ খেতি কৰিবলৈ আমি সম্ভৱপৰ হৈ পৰিছো। আৰু খেতি বুলি ক'লে যথেষ্ট প্ৰত্যাহ্বান থাকে, যথেষ্ট সমস্যা থাকে নহয় জানো? সেই সমস্যাসমূহ কেনেধৰণে আপোনালোকে নেওচি পেলাই আগবাঢ়িছে? হয়, খেতি বুলি ক'লে খেতিয়কৰ সমান কষ্টকৰ একো কাম নাই। আগতে শুনিছিলো যে ৰ'দ নপৰা আৰু বৰষুণ নপৰা শিলৰ মানুহজন কোন। এতিয়া আমি যেতিয়া খেতি কৰিলো সেই ৰ'দ নপৰা বৰষুণ নপৰা শিলৰ মানুহজন প্ৰত্যেক এজন খেতিয়ক নিজে অনুভৱ কৰিছো সেই কথাষাৰ। আৰু প্ৰত্যাহ্বান আছে, আমাৰ এইটো পুৰা বানপানীৰ অঞ্চল হয়। আমাৰ ধান যেতিয়া আমি লগাওঁ তেতিয়া প্ৰায় আমাৰ 2-3 বানপানী আমাৰ ধানত সোমাই যায়, কিন্তু সোমাই যায় কাৰণে পলসুৱা হৈ মাটিটো ধান খেতিটো আমাৰ বহুত ধুনীয়াহে হয়। এইটো একো অনিষ্ট নহয়, সেইকাৰণে বানপানীটো আহি যোৱাটো একো বেয়া কথা নহয়, আমাৰ ইয়াত ধুনীয়াকে হয়। আৰু বানপানীৰ কাৰণে আমি ৰঞ্জিত চাবুৱান কঠীয়াটো যিটো বীজ হয় সেইটো আমি ব্যৱহাৰ কৰো যাতে আমাৰ 25-20 দিনলৈকে তিষ্টি থাকিব পাৰে। তো সেইকাৰণে প্ৰত্যাহ্বান আছে, সকলো ক্ষেত্ৰতে প্ৰত্যাহ্বান আছে বুলি থমকি ৰ'ব নালাগে, আগুৱাই যাব লাগে। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত যিহেতুকে মহিলাখিনিয়ে কৃষি বিপ্লৱ সূচনা কৰিছে, কৰি আছো, কৰি থাকিম। কিমান মহিলা আছে আপোনালোকে? আমাৰ এতিয়া প্ৰায় 650 গৰাকী হৈছে। হয়, বহু সংখ্যক মহিলা আছে এই FPCত আৰু ইয়াত বৰ্তমান কেইবাগৰাকীও মহিলা উপস্থিত আছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। 2021 পৰা আপোনালোকে খেতি কৰিছে, 2024 বৰ্ষটো কেনেধৰণে পাৰ কৰিলে, খেতি কি হ'ল আৰু এতিয়া 25 যিহেতু আমি নতুন বছৰত আজি প্ৰথমটো দিন আমি ভৰি দিলো, কি পৰিকল্পনা কি আছে খেতিক লৈ? নমস্কাৰ, মোৰ নাম শ্ৰী শেৱালী হাজৰিকা। মই জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এগৰাকী কৃষকো লগতে প্ৰমোটাৰো। ভাল লাগিছে, নৱবৰ্ষৰ শুভেচ্ছা থাকিল আপোনালোকলৈ। আমি 21 চনৰ পৰাই লাগিয়ে আহিছো খেতি বুলি ক'লেতো প্ৰত্যাহ্বানটো থাকিবই বাইদেউ। 24 চনত বানপানীয়ে ভোগালে যদিও আমাৰ কষ্ট হোৱা নাই, ধান ভালেই পাইছো আমি। বৰ্তমান এতিয়া আমি সকলো মহিলাই 435 গৰাকী মহিলাই লগ লাগি আমি যিটো সৰিয়হ খেতি কৰিছো এতিয়ালৈকে বেয়া ফল দেখা নাই, বৰ্তমান ভালেই দেখিছো। আশা কৰো ইয়াতকেও যাতে ভাল হওক। সৰিয়হৰ লগতে আৰু কি খেতি কৰে? সৰিয়হৰ লগতে আমাৰ আলু আছে, ৰঙালাও আছে। এতিয়া আমাৰ কুঁৱলী পৰিছে, আলুৰ কাৰণে অকণ সমস্যাই হৈছে কি আমাৰ এতিয়া
মানুহ লগাই দিছো স্প্ৰে কৰিবলৈ কুঁৱলীৰ পৰা বচোৱাহে কথা এতিয়া ৰঙালাও কেনেকুৱা হৈছে ৰঙালাও ধুনীয়া হৈছে বাইদেউ ৰঙালাও কিমান বিঘা মাটিত আমাৰ 1000 বিঘা ৰঙালাও আমাৰ বগাই আছে এতিয়া আৰু আপোনালোকে যে খেতি কৰিছে খেতি কৰি আমাৰ এটা সমস্যা আছে যে বজাৰ নাপায় বুলি কয় অসমৰ কৃষকে বজাৰৰ ক্ষেত্ৰত কিবা সমস্যা আমাৰ সমস্যা নাই হয় বাইদেউ আমি বজাৰ আজি 21 চনৰ পৰাই বজাৰ পাই আছো আমাৰ যিখিনি বজাৰটো আমাৰ মুকলি বজাৰত বেচুৱে তাৰ ভিতৰতো আমাৰ সময়মতে বেপাৰী আহে বেপাৰীয়ে লৈ যায় কি ক'ব বিচাৰিব খেতি কৰি কেনেকুৱা লাগিছে খেতি কৰি ভাল লাগে কেতিয়াৰ পৰা কৰিছে খেতি কবলৈ জানে মোক 21 পৰা নহয় মই সৰুৰ পৰাই মই খেতিৰ লগতে জড়িত কিন্তু এই এপিচিত আপুনি এপিচিত মই প্ৰথমৰ পৰাই আছো 21 চনতে মই বাইদেউৰ লগত হেৰি আছো আৰু ঘৰত কোনো সমস্যা নহয় আপোনাৰ সমস্যা আমাৰ আমি খেতি কৰিয়ে ঘৰ দুৱাৰ বনোৱা আমাৰ সকলো খেতি আপোনালোকে কিমান স্বাৱলম্বী হ'ব পাৰিছে খেতি কৰি আপোনালোকে ঘৰখন চলোৱা বা ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিমান স্বাৱলম্বী হ'ব পাৰিছে সেইটো আপোনাক কেনেকে কম আৰু আমি খেতিতে গোটেইখিনি কৰি আছো খেতিৰে ল'ৰা ছোৱালী পঢ়াইছো ঘৰ দুৱাৰ বনাইছো খেতিৰ জৰিয়তে আমাৰ চাকৰি বাকৰি একো নাই অৰ্থাৎ আমি যদি ক'ব পাৰো যে খেতি যিহেতু কোৱা হয় যে খেতি কৰি স্বাৱলম্বী হ'ব নোৱাৰিব বুলি এটা ভয় থাকে কিন্তু খেতি কৰি আপোনালোকে স্বাৱলম্বী হ'ব পাৰিছে এখন ঘৰ চলাব পাৰিছে কেনেধৰণৰ আপোনালোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা এতিয়া আমাৰ খেতি কৰিব পৰা ঘৰৰ পৰিৱেশ বহুত ভাল হৈছে আমাৰ খেতিয়ে বহুতখিনি আমাক আগুৱাই লৈ গৈছে আৰু খেতিটোতে আমি বেছি ইণ্টাৰেষ্ট দিয়া হৈছো এতিয়া খেতি কৰিবৰ কাৰণে ঘৰ দুৱাৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আমি খেতিৰ পৰা আমাৰ যথেষ্ট শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো ল'ৰা ছোৱালী আগুৱাই নিছো আমি চব ভাল পাইছো আমি কি ক'ব মহিলা আৰু যে ওলাই আহিব লাগে জিলাখনৰ বিভিন্ন যি কৃষি পথাৰ আছে মহিলাসকল ওলাই আহিব লাগে কি ক'ব বিচাৰিব সেই ক্ষেত্ৰত মহিলাকেইখন ওলাই আহিব পাৰিলে আহিব পাৰে আমাৰ জয়মতী এপিচিত জড়িত হ'ব পাৰে বাইদেউৰ লগত কথা বতৰা পাতি লৈ এনেধৰণে তেওঁলোকে বিভিন্ন খেতি যিহেতু কৰিছে আৰু বিভিন্ন তেওঁলোকৰ খেতি আছে আমি সেইসমূহ খেতিলৈও যাম যিহেতু সৰিয়হ খেতি তেওঁলোকে বৃহৎ পৰিসৰত কৰিছে তেওঁলোকে যথেষ্ট আশাবাদী যে যেনেকে ধৰণে 2021 চনৰ পৰা তেওঁলোকে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে সেই ধাৰাবাহিকতা তেওঁলোকৰ অক্ষুণ্ণ থাকিব আৰু তেওঁলোকৰ যথেষ্ট তেওঁলোকে কষ্টৰে এই খেতি আৰম্ভ কৰিছে আৰু এই ধৰণে তেওঁলোকে 2025 চনটো তেওঁলোকে যি ধৰণৰ ধাৰাবাহিকতা পূৰ্বতে আছিলে সেই ধাৰাবাহিকতাই অক্ষুণ্ণ থাকিব বুলি আশা প্ৰকাশ কৰিছে বিঘা মাটিত ৰঙালাও খেতি আৰু প্ৰায় 200 বিঘা মাটিত তিতা কেৰেলাৰ খেতি কৰিছে জয়মতী এফপিচিয়ে আমি খেতি দেখুৱাই আছো তেওঁলোকৰ যিহেতু আমি কিছু সময় পূৰ্বে আমি সৰিয়হৰ খেতি দেখুৱালো এতিয়া আমি আছো ৰঙালাও খেতিত তেওঁলোকৰ যিহেতু তেওঁলোকে 1000 বিঘা মাটিত তেওঁলোকে ৰঙালাও খেতি কৰিছে আৰু খেতিও খুব সুন্দৰ হৈছে আৰু লগতে তেওঁলোকে তিতা কেৰেলাৰ খেতিও কৰিছে বুলি আমাক জনাইছে আমি বিভিন্ন তেওঁলোকৰ যি 2021 চনৰ পৰা যিসমূহ খেতি তেওঁলোকে কৰি আহিছে যিহেতু জৈৱিকভাৱে তেওঁলোকে খেতিসমূহ কৰে গতিকে সেইসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হৈছে ৰঙালাও খেতি তেওঁলোকে 1000 বিঘা মাটিত তেওঁলোকে এনেধৰণে ৰঙালাও খেতি কৰিছে লগতে তেওঁলোকে তিতা কেৰেলাৰ খেতি কৰিছে প্ৰায় 200 বিঘা মাটিত তেওঁলোকে তিতা কেৰেলাৰ খেতি কৰিছে আমাৰ সৈতে তেওঁলোক কৃষকসকল আছে যিসকল মহিলা কৃষক এই জয়মতী এফপিচি গোটৰ অধীনৰ যিসকল কৃষক প্ৰায় 600 গৰাকী মহিলা আছে কিন্তু আমি কিছু সংখ্যক মহিলাহে আমাৰ ওচৰত আছে আমি এফালে আমি দেখুৱাবলৈ চেষ্টা কৰিম এফালে আছে তিতা কেৰেলাৰ খেতি ৰঙালাও খেতিৰ লগতে তেওঁলোকে এনেধৰণে তিতা কেৰেলাৰ খেতি কৰিছে আৰু ইতিমধ্যে খেতি খুব ভালেই হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছো মহিলাসকলৰ যি কষ্ট মহিলাসকলৰ যি হাড় ভঙা কষ্ট সেই কষ্টৰ ফসল তেওঁলোকে পাবলৈ সক্ষম হৈছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ৰঙালাও খেতি যে আপোনালোকে কৰিছে ৰঙালাও কেনেধৰণে খেতি আৰম্ভ কৰিছে আপোনালোকে ক'ৰ পৰা বীজ আনিছে বা কেনেধৰণৰ খেতি কেনেকৈ কৰিছে হয় আমি ৰঙালাওটো আমি অৰ্জনা কৰো আমি শনিতপুৰ নাৰ্চাৰীৰ পৰা অনা হৈছে গুটিটো তাৰপৰা আমি হাল বাই গুৰি লৈ গুটি দিছো দিয়াৰ পিছত গোবৰ দিছো সেয়াই আমাৰ মাটি চপাই দিছো আৰু গোবৰ সাৰে ব্যৱহাৰ আমাৰ গোবৰ সাৰৰ বাহিৰে বেলেগ নাই আমি গোবৰ সাৰে অকল জৈৱিক হয় হয়
নহয় জানো হয়। খেতি কৰোঁতে কিবা অসুবিধাৰ ৰঙালাও খেতিত কিবা অসুবিধা হয় নেকি? হয়, বহুত অসুবিধা হয়। এতিয়া আমাৰ ৰঙালাও এনেকে ধৰণৰ বগাইছে, তাৰপিছত হাতী আহি পেলাই মোক বহুত নষ্ট কৰিছে। 1.5 বিঘাটো মোৰকে শেষ কৰি দিছে। তাৰপিছত আমি ফৰেষ্টক মানে ইমান খবৰ দিছোঁ, ফৰেষ্টে কোনোফালে আমাৰ মানে কোনো ইণ্টাৰেষ্ট নলয়। আমি গৈ অফিচত দৰ্খাস্তও দি আহিছোঁ, নাই কোনোফালে কৰে। নিজৰ উদ্যোগতে আপোনালোকে কৰি আছে নহয় জানো? আৰু এই যে তিতা কেৰেলাৰ খেতি কৰিছে, তিতা কেৰেলাৰ খেতি কিমান কৰিছে? 200 বিঘা তিতা কেৰেলা খেতি কৰিছে। তিতা কেৰেলাৰ খেতি কিবা কষ্ট হয় নেকি? খেতি কষ্ট হয়, গুটি চুটি দি কৰি লৈ পেলাই সাৰ চাৰ দি আকৌ জাবৰি পাৰিব লগা হয়, তাৰ পাছত আকৌ হেৰি কৰিব লগা হয়। আপোনালোকে নিজেই কৰে নে আপোনালোকে হাজিৰা লগায়? আমি নিজেও কৰোঁ, হাজিৰা লগত ইমান বৃহৎ পৰিসৰত খেতি কৰে নহয় জানো? হয়। আপোনালোকে যে 1000 বিঘা মাটিত ৰঙালাও খেতি কৰিছে, তিতা কেৰেলা, সৰিয়হ, এইবোৰৰ বজাৰ কেনেকে লাভ কৰিছে আপোনালোকে? বজাৰ ক'ত পাইছে? হয়, আমি যিহেতুকে আগৰ পৰাই খেতি কৰা হয়, আমি 2021 চনত এপিচিটো গঠন কৰিলোঁ। তো আগৰ যি আমাৰ মাৰ্কেট লিংকেজ আছিলে, তো আমি বাহিৰ যেনেকৈ কলিকতা, আগৰতলা, ত্ৰিপুৰা এইবিলাকত আমি ৰঙালাওটো ছাপ্লাই দিয়া হয়। তো যেতিয়া আমাৰ ৰঙালাও উৎপাদন হৈ ঘৰত লৈ যোৱা হয়, তেতিয়া তেওঁলোকে খবৰ কৰে আৰু তেনেকৈ আমাৰ 22 টন 25 টন ধৰা গাড়ীত আমি তেওঁলোকক বাহিৰলৈ আমি যোগান ধৰিব পাৰোঁ। ক'লৈ যায়? আমাৰ কলকাতা যায়, আগৰতলা যায়, ত্ৰিপুৰা যায়, এইখিনিত আমি বাহিৰলৈ আমি পঠাব সক্ষম হৈছোঁ। যোৱাবাৰ কিমান ৰঙালাও পঠালে? আমি প্ৰায় আমাৰ 500 মেট্ৰিক টন আমি প্ৰায় ৰঙালাও বাহিৰলৈ পঠোৱা হৈছে। বাকী যিখিনি আছিলে সেইখিনি আমাৰ লোকেল মাৰ্কেটতে বিক্ৰী কৰা হৈছে। তেনেকৈ আমাৰ মিছন চাৰিআলিত ধুনীয়া বজাৰ আছে, ঢেকীয়াজুলিত ধুনীয়া বজাৰ আছে, শনিবাৰী সাপ্তাহিক বজাৰ আছে। তো সকলো ফাৰ্মাৰখিনিয়ে গৈ তাত বিক্ৰী কৰা হয়। তো উচিত মূল্যও পোৱা গৈছে। মূল্য কেনেকুৱা পায় আপোনালোকে বাহিৰত বা ইয়াত বজাৰসমূহত, মুকলি বজাৰত? মূল্য ঠিকে হয়। বাহিৰলৈ পঠাওঁতে আমাৰ 12 টকা কেজিকে পঠোৱা হয় আৰু আমি ইয়াত দিওঁতেও ধুনীয়াকৈ তেনেকৈ দিয়া হয়। আৰু এইটো অৰ্জুনা জাত, দেখিবও ধুনীয়া, খাবলৈও ধুনীয়া, এইটো ডিমাণ্ড আছে। সেইকাৰণে আমি অৰ্জুনা ভেৰাইটিটোৱে কৰা হয় বেছি পৰিমাণে। অৰ্জুনা প্ৰজাতিটোৰে আপোনালোকে কৰে। আৰু তিতা কেৰেলা আপোনালোকৰ বজাৰ কেনেকুৱা? তিতা কেৰেলাটো আমি প্ৰায় 200 বিঘাত কৰা হয়। তো সেইকাৰণে আমি যিখিনি আমাৰ ওচৰত বজাৰ, শনিবাৰ হওক, ঢেকীয়াজুলি হওক, তেজপুৰ হওক, তো সেইখিনিতে আমাৰ প্ৰত্যেকজন কৃষকে গাড়ী আছে, আমাৰ এপিচি গাড়ী আছে, তাতে নি পেলাই তেওঁলোকে উচিত মূল্য পায়। বহুত ধুনীয়া, 100 টকা কেজিও হয়গৈ। তো তেওঁ তাতে বিক্ৰী কৰা হয়। অসমৰ বাহিৰলৈ ৰঙালাওৱেই যায় আপোনালোকৰ? হয়, আমাৰ ৰঙালাও যায় বাহিৰলৈ। আৰু যে সৰিয়হ আপোনালোকে খেতি কৰিছে, সেই সৰিয়হ খেতিৰ পৰা আপোনালোকে তেল প্ৰস্তুত কৰে নেকি? হয়, এইবাৰ আমাৰ এৰিয়া ছ'চাইটিৰ যোন আমাৰ এপিচিটোক আমাক কৰি দিছিলে, তো তেওঁলোকে ইমানখিনি হেৰিত আমি খেতি কৰা হয় কাৰণে তেওঁলোকে এবাৰ আমাক মাষ্টাৰ্ড অইল যোনটো মেচিন হয়, সেইটো তেওঁলোকে আমাক দিয়াৰ ব্যৱস্থা কৰিছে। আমাক সৰিয়হ শুকোৱাৰ ব্যৱস্থাও সেইটোও তেওঁলোকে দিছে আৰু মিঠাতেল প্ৰস্তুত কৰাটোও দিছে, আকৌ লেবেলিং হোৱাটো, বটলিং হোৱাটো, গোটেইখিনি তেওঁলোকে আমাক দিছে। এতিয়ালৈকে প্ৰথম কিস্তি আমাৰ সোমাইছে। আমি কাম কৰি আছোঁ, কোম্পানীৰ কাম কৰি আছোঁ। আমি খুব সোনকালে আমাৰ প্ৰডাক্ট, আমাৰ জয়মতী খাটি সৰিয়হৰ তেল, সেইটো আমি প্ৰস্তুত কৰি বজাৰত আমি উলিয়াবলৈ সক্ষম হ'ম। বজাৰত এতিয়ালৈকে ওলোৱা নাই জয়মতী খাটি সৰিয়হ? আমাৰ ব্ৰেণ্ডটো বনিছে। আমি যিহেতুকে লোকৰ মেলত পিচিব লগা হয়, তো বহুত আমাৰ কষ্টটো বেছি হৈ যায়। তো সেইকাৰণে মানে অলপমান ডিমাণ্ড আহিলে তেনেকৈ দিয়া হয়, কিন্তু আমি ৰেগুলাৰ আমি তাত দিব পৰা নাই, কাৰণ নিজৰ ফেক্টৰীটো হোৱা নাই কাৰণে। 2025ত আশা কৰিছে যে খাটি সৰিয়হৰ তেল বজাৰলৈ ওলাব। আৰু 2025ত আপোনালোকৰ খেতিক লৈ আৰু কি পৰিকল্পনা আছে? আমাৰ গোটেইখিনি মহিলাখিনিয়ে জয়মতী এপিচিত সোমাই যিহেতুকে স্বাৱলম্বী হৈছে। সকলোৱে কৈছে যে প্ৰথমতে আমাৰ তেলৰ যিটো ব্ৰেণ্ড হয় সেইটো আমি মাৰ্কেটত ওলাওঁ। তেওঁলোকে কৈছে যে আচাৰৰ হওক বা কাপোৰ বোৱা হওক, তেওঁলোকে বা ব্ৰাছ বনোৱা হওক, সকলোখিনি তেওঁলোকে কৈছে যদি আমাক সেইখিনি যোগান ধৰা হয় আমি কৰিম আৰু আমি জয়মতীৰ ব্ৰেণ্ড বনাই সেইখিনি আমি মানে বজাৰত আমি দখল কৰিম। মুঠতে জয়মতী ব্ৰেণ্ডৰ সকলোখিনি কৃষিজাত সামগ্ৰী বা তেওঁলোকে বিভিন্ন পৰিকল্পনা কৰিছে যাতে জয়মতী ব্ৰেণ্ডটো বজাৰ সম্পূৰ্ণৰূপে দখল কৰিব পাৰে, তাৰ বাবে তেওঁলোকে আশা প্ৰকাশ কৰিছে আৰু তেওঁলোকে দৃঢ়তাৰে প্ৰকাশ কৰিছে যে 2025 বৰ্ষত তেওঁলোকৰ যি সৰিয়হৰ খেতি, সেই সৰিয়হৰ খেতিৰ পৰা খাটি সৰিয়হৰ তেল তেওঁলোকে বজাৰলৈ উলিয়াই দিব, লগতে আন কৃষিজাত সামগ্ৰীৰ যাতে তেওঁলোকে বজাৰ দখল কৰিব পাৰে তাৰ বাবে তেওঁলোকে আশা প্ৰকাশ কৰিছে।
ব্ৰহ্মপুত্ৰৰ পাৰত মহিলাসকলৰ কৃষি বিপ্লৱ দেখুৱাই আছো ND24 দৰ্শকসকলক। শোণিতপুৰ জিলাৰ বাপুভেটি অঞ্চলত উপস্থিত আছো আৰু এই বাপুভেটি অঞ্চলত জয়মতী FPCৰ অধীনত প্ৰায় 6 শতাধিক মহিলাই বিভিন্ন কৃষি কৰ্মত 2021 চনৰ পৰা আত্মনিয়োগ কৰিছে। আমি বৰ্তমান উপস্থিত আছো তেওঁলোকৰ বিলাহী খেতিত। তেওঁলোকে যিহেতু বিভিন্ন খেতি কৰিছে, ধান খেতিৰ লগতে সৰিয়হ, আলু, ৰঙালাও, কেৰেলা এনেধৰণে বিভিন্ন খেতি কৰিছে। আমি বৰ্তমান বিলাহী খেতিত উপস্থিত আছো। তেওঁলোকে জনোৱা মতে প্ৰায় 100 বিঘা মাটিত তেওঁলোকে বিলাহী খেতি কৰিছে। কেৱল বিলাহীয়ে নহয়, তেওঁলোকে মটৰ খেতি কৰাও আমি দেখিবলৈ পাইছো। তেওঁলোকে যিসমূহ ৰবি শস্য, প্ৰত্যেকটো ৰবি শস্যই তেওঁলোকে ইয়াত খেতি কৰি তেওঁলোকে বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছে। আৰু আমি তেওঁলোকৰ এই যি সংগ্ৰাম, তেওঁলোকৰ 2021 চনৰ পৰা যি খেতিৰ লগত তেওঁলোকে জড়িত হৈ বিভিন্ন সংগ্ৰামৰ মাজেৰে যি আজিৰ পৰিস্থিতিত আজিৰ পৰিৱেশ পাইছে, সেয়া আমি তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিছো, দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া বিলাহী খেতিৰ লগতে তেওঁলোকে মটৰৰ খেতি কৰিছে, ৰঙালাও খেতি আছে আৰু তিতা কেৰেলাৰ খেতি আমি দেখুৱালো। আমি মহিলাসকল আছে, কৃষকসকল আছে, আমি তেওঁলোকৰ পৰা কিছু এই বিলাহী খেতিৰ বিষয়েও আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, বিলাহী খেতি কেনেকুৱা হৈছে এইবাৰ? ভাল হৈছে এইবাৰ বিলাহী খেতি। ভাল হৈছে, ধুনীয়া হৈছে। কিমান মাটিত কৰিছে? 100 বিঘা মাটিত কৰা আছে। 100 বিঘা মাটিত? 100 বিঘা মাটিত ধুনীয়া বিলাহী হৈছে। বিলাহী ভাল হৈছে, মটৰো ভাল হৈছে, চব ভাল হৈছে এইবাৰ। কেনেকুৱা বিলাহী আপোনালোকে বীজ ক'ৰ পৰা আনে? কেনেকে বিলাহী খেতিটো কেনেকে আৰম্ভ কৰিব? বজাৰৰ পৰা আনো। বীজটো বজাৰৰ পৰা আনি তলত মানে ভেটি উঠাই দিওঁ। ভেটি উঠাই লৈ তাত গুটিটো পচাই দিওঁ, অলপ জংঘল দি ঢাকি থওঁ। এই জংঘলটো যেতিয়া পুলি উঠিব, জংঘলটো উঠাই দিওঁ। উঠাই দিয়াৰ পিছত পুলিটো অকণমান ডাঙৰ ডাঙৰ হৈ আহোঁতে তেতিয়া অকল গোবৰ দি, মাটিটো ঠিকে থাকে, কোৰ মাৰি গাঁত খান্দি গোবৰ দি পুলিটো ৰুই দিওঁ। আপোনালোকে যিখিনি খেতি কৰে গোটেই খেতিতে আপোনালোকে কেৱল গোবৰ সাৰে ব্যৱহাৰ কৰোঁ আমি। বেলেগটো নিদিওঁ আৰু গোবৰ সাৰ দিওঁ। তাৰপিছত পুলিটো যেতিয়া ঠন্দৰি আহিব, কোৰ কটাৰী মাৰি দিওঁ, মাটি চপাই দিওঁ। তেতিয়া বিলাহী ফুলি যাব, লাগি যাব। কষ্ট হয় যথেষ্ট, ঢেৰ কষ্ট। হাজিৰাও লাগে, ঘৰৰ মানুহো লাগো। তেনেকে কৰিতো প্ৰত্যেক বছৰে এনেকে খেতি কৰিয়ে আছো আমি। কিমান বজাৰলৈ কিমান ওলাই যায়? বজাৰলৈ ওলাই 2 কুইণ্টেল, 4 কুইণ্টেল, 5 কুইণ্টেল ভাগে ভাগে লৈ যায় আৰু বস্তুবিলাক। আজি গ'ল তেজপুৰলৈ, কাইলৈ গ'ল ঢেকীয়াজুলি সপ্তাহী বজাৰ, নহ'লে শনিবাৰ বজাৰ। এনেকে লৈ পেলাই ভাগে ভাগে চব গুচি যায়। বিলাহীসমূহ যে বজাৰলৈ ওলাই যায়, বাইদেউ অকণমান আগুৱাই আহিব। বিলাহীসমূহ যে বজাৰলৈ ওলাই যায়, আপোনালোকে যিমান বিলাহী কৰিছে, দামসমূহ ভালকে পায়নে আপোনালোকে? পাওঁ, দাম প্ৰথমতে পাওঁ। আমাৰ মানে কি হয়, কোনোবা সময়ত মানে 20 কুইণ্টেলো ওলাই যায়, কোনোবা সময়ত 10 কুইণ্টেল ওলাই যায়। তাৰপৰা যেতিয়া মানে গছটো হেৰি হৈ যায়, মানে বিলাহীটো মানে দামটো কমি যায়, মানে তেতিয়া 2 টকা 3 টকা কেজি। তেতিয়া মানে ধৰ আমি নিচিঙো আৰু বিলাহীটো। কি কৰিবনো 2 টকা 3 টকা কেজি, ইমান কষ্ট হাজিৰা মানুহ দি পেলাই হেৰি কৰি পেলাই। এনেই বিলাহীটোত হেৰি হয়, চব খেতিতে আছে, প্ৰফিট আছে। কষ্ট কৰোঁ তাৰ অনুযায়ী আমি। কষ্ট যিটো আপোনালোকে কৰে, সেই কষ্ট কৰি কেতিয়াবা মন ভাগি যায় নেকি যে খেতি কৰি? আৰু আমি সেইটো নাভাবোঁ কাৰণে এতিয়ালৈকে কৰিয়ে আছো খেতি। ধান খেতি কৰোঁ, সৰিয়হ খেতি কৰোঁ, এয়া চব মানে ইয়াত যিখিনি বস্তু আছে আমি গোটেইখিনিয়ে কৰোঁ। কষ্ট হয়, আমি হাজিৰা কৰি খালেও আমি সেইখিনি মানে আমি খেতিটো এৰি নিদিওঁ। বছৰৰ যিখিনি খেতি লাগে প্ৰত্যেকটো খেতি আপোনালোকে কৰে? প্ৰত্যেকটোৱে কৰোঁ, হয়। আমি প্ৰত্যেকটো কৰোঁ, অসুবিধা নাই। তেনেকৈ চাপৰি এতিয়া মাল ওলাব, তেনেকৈ আকৌ 2 দিন ক'ৰবাত হাজিৰা কৰিব যাম, তেনেকৈ চলিব লাগিব আমি খেতি কৰা মানুহ যদি। কিন্তু আপোনালোকে খেতিটো এৰিব বিচৰা নাই। এনেধৰণে আমি দেখুৱাইছো যে জয়মতী FPCৰ অধীনত যিসকল মহিলাই কৃষি বিপ্লৱৰ সূচনা কৰিছে বুলি আমি ক'ব বিচাৰিছো, তেওঁলোকে কিন্তু যথেষ্ট কষ্টৰ মাজেৰে, যথেষ্ট সংগ্ৰামৰ মাজেৰে, ইয়াত যিহেতু হাতীৰ উপদ্ৰৱো আছে, কিন্তু সেই সংগ্ৰামখিনিৰ মাজেৰেও তেওঁলোকে কৃষি কৰি গৈছে। তেওঁলোকে খেতি পথাৰখন কিন্তু এৰিবলৈ বিচৰা নাই। মৌমাখি পখিলাৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে গৰুমৰা মাজুলী গাঁৱৰ এইজন দেহ বৰা নামৰ ব্যক্তিয়ে ৰোপণ কৰিছে এখন বাগিচা। ইয়াত মানে এতিয়া বৰ্তমান 10 বিঘামান মাটিতে আছে আৰু তাৰ মাজে মাজে চব লেচু, পনিয়ল, খেজুৰ, আমলখি, শিলিখা, কমলা, বিভিন্ন ধৰণৰ ফল মূল আছে। চৰাই চিৰিকটিৰ কাৰণে এইবোৰ বনাইছোঁ আৰু এইবিলাক বান্দৰৰ কাৰণে কল বনাইছোঁ, হাতীৰ কাৰণে বনাইছোঁ। গতিকে তেওঁলোকো আহি চব জীৱ জন্তু আছে, বহুত আছে। মানে ইয়াত হৰিণা আছে। আপুনি জীৱ জন্তুৰ সুবিধা হোৱাকে কিমান বিঘা মাটিত
খেতি কৰিছে আৰু কি কি উদ্ভিদ ইয়াত আছে? ইয়াত মানে 10 বিঘা মাটি মই এতিয়া বৰ্তমান অৰণ্য বনাই আছোঁ আৰু বিভিন্ন ধৰণৰ ফল মূল ৰুইছোঁ জীৱ জন্তুৰ কাৰণে। আৰু ইয়াত বহুত ধৰণৰ জীৱ জন্তু আহি বাস কৰিছে আৰু মোৰো মানে ভাল লাগে। কেতিয়াবা আঘাতপ্ৰাপ্ত হৈ কিছুমান হৰিণা আহে, সেইবিলাকো মই ধৰি ফৰেষ্টক দি দিওঁ আৰু বাকীবিলাক একো নকৰোঁ, যেনিবা আছে গ্ৰাম্য বাৰীতে, আৰু দেখিও ভাল লাগে। আৰু তেওঁলোকৰ বাবে মই বহুতখিনি ফল মূলৰ বস্তু বনাই দিছোঁ। বান্দৰৰ কাৰণে এইবোৰ কল বনাইছোঁ, কুঁহিয়াৰ, আকৌ এইবোৰ আপেল, নাচপতি চব বস্তুৱে আছে এই বাৰীত। গতিকে তেওঁলোকে উপভোগ কৰে আৰু কণ কণ ল'ৰা ছোৱালীবিলাকো আহি বাৰীত আহি চাবলৈ আহে, তেওঁলোকেও উপভোগ কৰি ভাল পায়। সেইকাৰণে মোৰ মনটো ভাল লাগে, তেওঁলোকৰ লগতেই থাকোঁ প্ৰায় মই, আৰু চৰাই চিৰিকটিৰ লগতেই থাকোঁ। বাৰীৰ পৰা মানে নোলাওঁৱে, মই প্ৰায় দিনটো বাৰীতেই থাকোঁ। প্ৰথম আৰম্ভণিটো আপুনি কেতিয়া কৰিছে আৰু কেনেকৈ মনলৈ আহিছিল? এই কথাটো মানে মই একেবাৰে সৰুতে মানে এদিন শিলিখা পাৰি আছিলোঁ মানুহ এঘৰত। সেইদিনা মানে শিলিখা গছলৈ ফমঠি মাৰি থাকোঁতে মানুহগৰাকীয়ে মোক বহুত মানে টানকৈ ক'লে। সেই তেতিয়াই মই মানে বৰ খং উঠা দি উঠিলে। তেতিয়া মই চিন্তা কৰিলোঁ, শিলিখা এটা খাবলৈ আহোঁতে মোক কিবা কিবি কৰে, ঠিক আছে মই এনেকৈ এজোপাহে আছে, মোৰ তাত 10 জোপা ৰুম। তাৰপৰা মই 10 জোপা 5 দিনৰ পৰা ৰুলোৱেই আৰু ৰোৱাৰ পিছত মোৰ মনটো দিনক দিনে বাঢ়ি গ'ল। তাৰপৰা গোটেইখন মই ৰুবলৈ মন গ'ল। তথাপিতো এতিয়া 10 বিঘামান মাটি মই ধুনীয়াকৈ ৰুইছোঁ আৰু বিভিন্ন ধৰণৰ বস্তু তাত লগাই আছোঁ এতিয়ালৈকে। কি কি আছে ইয়াত? ইয়াত আপেল আছে, নাচপতি আছে, কমলা আছে, মৌচুমী আছে, মধুৰি আছে, শিলিখা আছে, খেজুৰ আছে, জলফাই আছে, কমলা, মাটি কঁঠাল আছে, এতিয়া ইত্যাদিবিলাক আছে। জীৱ জন্তু আহে সময়ে সময়ে? আহে এতিয়াও বাৰীতে আছে মানে জীৱ জন্তু। কি কি আহে ইয়ালৈ? মানে হৰিণা পহু আহে আৰু শহাপহু ঢেৰ আছে, আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে, গণেশ পক্ষীও আহে কেতিয়াবা, দেখি মই ভাল লাগে। ইয়াত মানে বান্দৰ আহে, কেতিয়াবা হাতীও আহে। হাতীয়ে মোৰ এইখন বাৰীত পোৱাহি নাই, তথাপিতো আহে আৰু তেওঁ আগৰ পৰা মানে অকণমান খেলাই দিয়ে গুচি যায়গৈ, তথাপিতো আহিব লাগে কেতিয়াবা, মোৰ বিশ্বাস আছে। আৰু বাঘো আহি ৰাতি থাকিলে এই নামঘৰমৰাত মানে গৰু এটা খাই গুচি গ'লগৈ। আকৌ সেই তেতিয়াবা সেই বাঘ নাই অহা যেনিবা, এনেই পহু চহু আছে, এইবিলাক আহে আৰু মানে দেখা পাওঁ। শাক পাচলি খেতিটো কাৰ বাবে কৰিছে? এইটো প্ৰায় মানে জীৱ জন্তুৱে খায় আৰু তেওঁলোকে খালেও মানে ভাল লাগে, আৰু বিভিন্ন ধৰণৰ আলহী দুলহী আহিলেও মই দি ভাল পাওঁ। মই তেওঁলোকৰ বাবেই কৰি আছোঁ এতিয়া চব খেতি। শাক পাচলিটো খাই মানে পহুও খায়, আকৌ শহাপহুবিলাকে খুব খায়, আৰু মেচেকা আছে, মেচেকাবিলাকে খায়। আৰু চৰাইও সেইটোৱে, চৰাই বৰকৈ নাখায় বাৰু, খোৱা দেখা নাই, আৰু মানুহে খায় আৰু মানুহক দিয়ে। আৰু কিমান বছৰ আগতে আপুনি এই বাৰীখন পাতিছিল? এইখন এতিয়া প্ৰায় 35 বছৰ হৈ গ'ল। তেতিয়াৰ পৰাই আপুনি ইয়াৰ লগতে জড়িত হৈ আছোঁ ইয়াতে। মই মানে ইয়াত দিনটো থাকোঁৱে প্ৰায় কাম বন কৰি, আৰু বাৰীখনলৈ নাহিলে মনটোৱে মোৰ ভাল নালাগে, যে বাৰীখনে গছ গছনিবিলাকে ৰিঙিয়ে আছে এনেকুৱা লাগে। কিমান সময় আপুনি এই বাৰীত থাকে? ইয়াত মানে 2 ঘণ্টা 2.5 ঘণ্টা এতিয়া থাকোঁ, আকৌ মনটো বেয়া লাগিলে ওলাই গুচি যাওঁ, আকৌ ইখন ঘৰত বাৰীত লাগোগৈ, সেইদৰে দিনটো অতিক্ৰম কৰি থাকোঁ আৰু। আপোনাৰ এই যিহেতু এখন অৰণ্য বনাইছে, এই অৰণ্যখনত কিমান মাটি আছে? এতিয়া বৰ্তমান 10 বিঘা মাটি আছে। আৰু শাক পাচলিৰ খেতি কিমান বিঘাত কৰিছে? শাক পাচলি 6 বিঘা 7 বিঘা মানে হ'ব। দুইটা বেলেগ, সেই 10 বিঘাও বেলেগ, 6 বিঘাও বেলেগ? সেই শাক পাচলি কৰাটোও বেলেগ, আৰু এইটো বাৰীখন পতাটোও বেলেগ, পৃথকে কৰিছে। হয়। জীৱ জন্তু আৰু গছ গছনি ভাল পোৱা যোৰহাটৰ এজন বিশেষ ব্যক্তি। এই ব্যক্তিগৰাকীয়ে বিগত প্ৰায় 35 বছৰ ধৰি জীৱ জন্তুৰ বাবে ৰোপণ কৰিছে বিভিন্ন প্ৰজাতিৰ ফল মূলৰ গছৰ উপৰিও শাক পাচলি। এইখন বাৰীত মানে 5 বিঘামান মাটি আছে, আৰু এইখন বাৰী মানে মৌ মাখি আৰু পখিলা আৰু কণ ল'ৰা ছোৱালী স্কুলত আছে কেইবাখনো মোৰ ওচৰতে, তেওঁলোকৰ কাৰণে ফল মূল বনাইছোঁ। কি কি আছে গছ ইয়াত? ইয়াত তোমাৰ এইটো বিলাতী বগৰী আছে, মধুৰাম আছে, লেচু আছে, আমলখি আছে,
আৰু তো আপোনাৰ চিপতা আছে আৰু বগী জামুক আছে আৰু কলকুঁহিয়াৰ পৰা ইত্যাদিকে বহুতখিনি বস্তু আছে ইয়াতো। ফুল কি কি আছে ইয়াত? ফুল ইয়াত পাৰিজাত আছে, কপৌ ফুল আছে আৰু আপোনাৰ জবা ফুল আছে আৰু এইটো মচুন্দাৰ আছে, আকৌ গধূলি গোপাল আছে, নাৰ্জী আছে, কৰবী আছে, মালতী আছে, ইন্দ্ৰজিৎ আছে আৰু পাতবাহাৰ আছে ইত্যাদিকে ধেৰ ইয়াতো ফুল আছে। এইবোৰ চব পখিলা আৰু মৌ মাখিৰ কাৰণে বনাই আছে।